সমাপ্ত হ'ব টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল টি20 বিশ্বকাপৰ পাছতেই সমাপ্ত হ'ব দ্য ৱালৰ কাৰ্যকাল কোন হ'ব পৰৱৰ্তী ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পুনৰ বিদেশী প্ৰশিক্ষকক দিব নেকি ভাৰতীয় ক্ৰিকেট দলৰ দায়িত্ব সমাপ্ত হ'ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল বিগত বছৰৰ অক্টোবৰ নৱেম্বৰ মাহত ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পাছৰ পৰাই দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থাকিব নে নাথাকে সেই বিষয়ে চৰ্চা আৰম্ভ হৈছিল অৱশ্যে বিচিচিআই সকলো জল্পনা কল্পনাৰ উৰ পেলাই ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল আগন্তুক ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত টি20 বিশ্বকাপৰ পাছতেই টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ চুক্তি সমাপ্ত হ'ব গতিকে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাছতেই কোন হ'ব পৰৱৰ্তী ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক উল্লেখ্য আছে ৰাহুল দ্ৰাবিড় আগ্ৰহী হলে আবেদন কৰিব পাৰিব মুখ্য প্ৰশিক্ষকৰ বাবে এই কথা ইতিমধ্যে ব্যক্ত কৰিছে বিচিচিআইৰ সচিব জয় শাহে কিন্তু ইয়াৰ মাজতে বিচিচিআই বিদেশী প্ৰশিক্ষক নিযুক্তিৰ চিন্তা চৰ্চা চলাই থকাৰ সম্ভাৱনাক লৈও জল্পনা কল্পনা আৰম্ভ হৈছে অৱশ্যে বিদেশী প্ৰশিক্ষক নিযুক্তিৰ সম্ভাৱনাক লৈ বৰ্তমানলৈকে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে কৰা নাই কোনো মন্তব্য উল্লেখ্য আছে ভাৰতীয় ক্ৰিকেট দলত প্ৰথমবাৰৰ বাবে বিদেশী প্ৰশিক্ষক নিযুক্ত কৰা হৈছিল 2000 চনত টিম ইণ্ডিয়াৰ প্ৰথমজন বিদেশী প্ৰশিক্ষক নিউজিলেণ্ডৰ জন বাইটছক নিযুক্তি দিয়া হৈছিল 5 বছৰৰ বাবে যি সময়ত ৰাইটে কাৰ্যভাৰ গ্ৰহণ কৰিছিল সেই সময়ত ভাৰতীয় ক্ৰিকেট মেচ ফিক্সিঙৰ দৰে কঠিন সময়ৰ মাজেৰে পাৰ কৰিছিল প্ৰশিক্ষক জন ৰাইট আৰু ভাৰতীয় ক্ৰিকেট দলৰ সেই সময়ৰ নতুন অধিনায়ক সৌৰভ গাংগুলীয়ে ভাৰতীয় ক্ৰিকেটক এক দিশলৈ আগবঢ়াই নিয়াৰ চেষ্টা চলাইছিল জন ৰাইট আৰু সৌৰভ গাংগুলীৰ প্ৰয়াসতেই হৰভজন সিং যুৱৰাজ সিং বীৰেন্দ্ৰ সেহৱাগ জাহিৰ খান মহম্মদ কাইফ আশিষ নেহৰাৰ দৰে ক্ৰিকেটাৰে ভাৰতীয় দলত নিজৰ স্থান স্থায়ী কৰিছিল জন ৰাইটৰ কাৰ্যকালতে 2003 চনত বিশ্বকাপৰ ফাইনেল খেলিছিল ভাৰতে 2003 চনত এদিনীয়া বিশ্বকাপ খেলা বিধ্বংসী ভাৰতীয় দলটোৰ কথা কাৰ মনত নাই অৱশ্যে এদিনীয়া বিশ্বকাপৰ ট্ৰফি জয় কৰিব নোৱাৰিলে সেই সময়ৰ ভাৰতীয় দলটোৱে জয় কৰিলে কোটি কোটি ভাৰতীয়ৰ মন 2003 চনৰ বিশ্বকাপৰ পাছতেই ভাৰতৰ বহু যুৱক যুৱতীয়ে সপোন দেখিছিল ক্ৰিকেটাৰ হ'বলৈ উল্লেখ্য আছে জন ৰাইটে দায়িত্ব এৰাৰ পিছতেই নতুন প্ৰশিক্ষক নিযুক্ত কৰা হৈছিল অষ্ট্ৰেলিয়াৰ গ্ৰেগ চেপেলক 2005 চনৰ পৰা 2007 চনলৈ গ্ৰেগ চেপেল ভাৰতীয় ক্ৰিকেট দলৰ দায়িত্বত আছিল গ্ৰেগ চেপেলো দীৰ্ঘ সময় টিম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ দায়িত্বত থাকিব পৰা নাছিল গ্ৰেগ চেপেলৰ পিছত বিদেশী প্ৰশিক্ষক গেৰী কাৰ্ষ্টনে দায়িত্ব লৈছিল ভাৰতীয় ক্ৰিকেট দলৰ 2008 চনৰ পৰা 2011 চনলৈ গেৰী কাৰ্ষ্টেনৰ দায়িত্বত আছিল ভাৰতীয় ক্ৰিকেট দল এইজন গেৰী কাৰ্ষ্টেনৰ প্ৰশিক্ষণতেই সুদীৰ্ঘ 28 বছৰ পাছত ভাৰতে জয় কৰিছিল সপোনৰ এদিনীয়া বিশ্বকাপ ট্ৰফি কেৱল সেয়াই নহয় গেৰী কাৰ্ষ্টেন প্ৰশিক্ষক হৈ থকাৰ সময়তে ভাৰত টেষ্ট ৰেংকিঙতো দখল কৰিছিল শীৰ্ষস্থান গেৰী কাৰ্ষ্টেনৰ পাছত 2011 চনৰ পৰা 2015 চনলৈ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিছিল জিম্বাবুৱেৰ ডানকান ফ্লেচাৰে 4 বছৰৰ বাবে ভাৰতীয় দলৰ দায়িত্বত থকা ডানকান ফ্লেচাৰৰ কাৰ্যকালতেই ভাৰতে 2013 চনত জয় কৰিছিল চেম্পিয়নছ ট্ৰফি ডানকান ফ্লেচাৰৰ পাছতেই 2021 চনত টিম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ দায়িত্ব লৈছিল ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ে ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণত 2022 চনত টি20 বিশ্বকাপৰ ছেমিফাইনেলত পৰাস্ত হৈছিল টিম ইণ্ডিয়া ভাৰতীয় দলটোৱে এছিয়া কাপ জয় কৰিলেও 50 অভাৰত বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন কৰিও ফাইনেলত থমকি ৰবলগীয়া হয় বিগত বছৰত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো পৰাস্ত হৈছিল ভাৰত অৱশ্যে ভাৰতীয় দলটো ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণতেই ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত বিশ্ব ৰেংকিঙত শীৰ্ষস্থানত উপনীত হৈছিল এতিয়া ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সমাপ্তৰ দিশে আগন্তুক টি20 বিশ্বকাপৰ পাছতেই সমাপ্ত হ'ব ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল গতিকে ৰাহুল দ্ৰাবিড়ৰ বিদায়ৰ সময়ত টিম ইণ্ডিয়ায়ো চেষ্টা কৰিব গুৰুৰ হাতত টি20 বিশ্বকাপৰ ট্ৰফি তুলি দিবলৈ
লগতে দ্ৰাবিডীয় টি20 বিশ্বকাপৰ ট্ৰফী ভাৰতলৈ আনিয়েই নিজৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বও সফলতাৰে সমাপ্ত কৰিব বিচাৰিব অৱশ্যে এই সপোন পূৰণ হ'বনে টিম ইণ্ডিয়া আৰু ৰাহুল দ্ৰাবিডৰ স্পৰ্টছ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট